এতিয়া শুনকে ছোৱালীটোৰ কথাটো আপোনালোকে মামা ৰাইজে বিচাৰিছে কি আৰু আপুনি দিব বিচাৰিছে কি তেল নিমখ আমুক তামুক এইটো দেখিছে নহয় এইটো গৰু হাল হয় এই মূৰৰ পৰা সেই মূৰৰ লগে যদি এবাৰ হাল বাই মেলি সৰিয়হ অলপমান ছিটিয়াই দিয়ে নহয় গজি যাব তাৰপিছত মেচিনত নি মেলি পিচি দিলে মানে তেল ওলাবই আমি তেল হালধি নিমখ নিজে কৰি মেলি খাবলৈ পাৰিম আপুনি আমাক দিবলৈ নালাগে আমাক কেৱল লাগে জুবিনদাৰ ন্যায় আপুনি আমাক ভুলাব বিচাৰিছে নেকি এতিয়া ঝুমুৰ নৃত্য নচাখিনিক যে আপুনি পইচা দিছে পইচা লৈছে তথাপিও মনত ল'বলৈ মন নাই তথাপিও লৈ লৈছে আমাক সবকে কেৱল মানে ন্যায় লাগে আমাৰ আদিবাসী লোকসকলক আপুনি পইচা ধৰাই কিনে মনে মনে কৰি দিম বুলি ভাবিছে নেকি আপুনি জুবিনদাৰ দুখীখিনিকতো বাক্সাত থৈ আহিছিলে ন দেখিলে নহয় এতিয়া পুলিচ গাড়ী এইখিনি মিৰিয়া গাড়ী চব জুই লগাই দিলে আপুনি বাক্সাত কি আমাৰ গোটেই অসমত থ'লে মানুহ আপুনি তত নেপায় তাৰমানে যদি আপুনি নহয় ভাবিছে নহয় পাকিস্তানত থৈ আহিমগে পাকিস্তান জেলত থৈ আহিমগে ভাবিছে নহয় তেতিয়াও হুক নেপায় পাকিস্তানৰ মানুহখিনিয়ে গুয়াই মাৰি পেলাব আপোনাক যদি আমাৰ মানে অসমৰ ৰাইজৰ চকু আগত যদি ৰজা বনিবলৈ মন গৈছে নহয় তেন্তে এটা কাম কৰক আপুনি মই আজি আপোনাক উপায় এটা দিছোঁ দেই আনি মেলি মানে জুবিনদাৰ দুখীখিনিক আনি মেলি এৰি দিয়ক তাৰমানে এৰি দিয়ক মিৰিয়াক মানে হেৰি আমাৰ ৰাইজক দি দিয়ক ৰাইজে যি কৰে কৰিব ৰাইজৰ মন তাক মাৰিবনে কাটিবনে খাবনে কি কৰে কৰিব তেতিয়া আপুনি মানে আমাৰ ৰাইজৰ চকু আগত মানে ৰজা বনি দিব আপুনি এই আঁচনি দি মেলি আমাক ভুলুৱাবলৈ নিবিচাৰিব মামা আপুনি ঢেৰ আঁচনি উলিয়ালে ঢেৰ আইন বনালে আৰু মামা মনত পৰিছে নাই আপোনাৰ চৰকাৰখন অহাৰ লগে লগেতো পইচাও বদলাই দিলে এতিয়া ভাবক মামা আপুনি যদি আৰু এটা আইন উলিয়াই দিলে তেন্তে কিমান মজা হ'ব যদি জুবিনদাৰ দুখীখিনিক ৰাইজৰ আগত মেলি দিয়ে ৰাইজে যিটো বিচাৰিছে সেইটো যদি কৰি দিয়ে আপুনি মানে ৰাইজৰ আগত ৰজা বনি যাব ৰজা আপোনাক মানে কোনো তেতিয়া তল পেলাব নোৱাৰে আপুনি ৰজা বনি যাব তেতিয়া প্ৰতি বছৰে আপোনাকে ভোট দিব আৰু আপোনাৰ চৰকাৰে চলিব নমৰা লগে আপুনি বুজি পাইছে নহয় মোৰ কথাটো মই আশা কৰিছোঁ যে আপুনি এই মানে মোৰ কথাটো মানে পলম নকৰাকৈ জল্দি কামটো কৰি দিয়ে তেতিয়াহে মানে আপুনি মানে ৰজা বনি থাকিব আৰু এতিয়াতো হেৰি এইটো পুলিচ গাড়ী জ্বলিছে মিৰিয়া গাড়ী জ্বলিছে আৰু দুদিনমান পিছত যদি এই কামটো পটককৈ কৰা নহয় মামা তেন্তে জেলো জ্বলি যাব সেইটো কাৰণে আপুনি যদি ৰাইজৰ আগত যদি ৰজা বনি থাকিবলৈ বিচাৰিছে নহয় এই কামটো জল্দি কৰি দিয়ক মামা আপুনি জুবিনদাৰ দুখীবোৰক ৰাইজৰ আগত মেলি দিয়ক ৰাইজে যিটো বিচাৰিছে সেইটো কৰি দিয়ক ৰাইজে তেতিয়া মাৰে কাটে খাই নে কি কৰে কৰিব এই আইনটো আপুনি ওপৰৰ পৰা বনাই আনে নে তলৰ পৰা বনাই আনে আপুনি বনাই আনক আপুনি যি কৰে কৰক তেতিয়া আপুনি ৰাইজৰ আগত ৰজা বনি থাকিব মই আশা কৰিছোঁ যে আপুনি এই ভিডিঅ'টো চাই মেলি ভাল পাব দেই তেন্তে মই যিমানখিনি ঢুকি পালোঁ সিমানখিনি কৰিলোঁ মামা তেন্তে আহিছোঁ বাই দেখিছেনে গোটেই সৰুৰ পৰা ডাঙৰ সকলোৱে মানে চিন্তা কৰি আছে আমাৰ জুবিনদা ন্যায় পাব কেতিয়া আৰু জুবিনদা ন্যায় নোপোৱালৈকে কোনো মানুহে শান্তিতে থাকিব নোৱাৰে সকলো মানুহে কান্দি আছে আজি সৰুৰ পৰা ডাঙৰৰ পৰা সৰু একেবাৰে সকলো জাতি জনগোষ্ঠীয়ে কান্দি আছে অকল জুবিনদাৰ ন্যায় লাগে আৰু এটা কথা কওঁ আপোনালোকক যে কোনো মানুহে বেয়া পাব নালাগে মই কোনো ৰাজনীতিৰ লগত জড়িত নহয়